এই কথা মই অত্যন্ত বিশ্বাস ৰাখোঁ যে তোমালোকৰ প্ৰত্যেকৰে ভিতৰত অফুৰন্ত প্ৰতিভা আছে। এই প্ৰতিভাখিনি তোমালোকে যদি চিনাক্তকৰণ কৰা আৰু তোমালোকে এই প্ৰতিভাখিনিকে যদি সুন্দৰভাৱে আগুৱাই লৈ যোৱা, তেনেহ'লে এই অঞ্চলটো আজি যিটো স্থানত আছে এই স্থানটোৰ পৰা অধিক আগলৈ লৈ যাব পাৰিবা বুলি মই বহুত বেছি বিশ্বাসী। আৰু তাৰ বাবে মই তোমালোকক দুই এষাৰ কথা ক'ব বিচাৰিছোঁ যে তোমালোকৰ জীৱনত তোমালোকৰ এই শৰীৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ মূল্যৱান সম্পদটো হৈছে এইটো, তোমালোকৰ মস্তিষ্ক, তোমালোকৰ মাইণ্ডটো। আৰু এই মাইণ্ডটোৰ বিষয়ে তোমালোকে যিমান ভালদৰে জানিবা সিমান ভালদৰে তোমালোকে নিজৰ প্ৰতিভা আগুৱাই লৈ যাব পাৰিবা। আৰু এই মাইণ্ডটো ইমান বেছি পাৱাৰফুল, ইমান বেছি শক্তিশালী, তোমালোকে হয়তো যিসকলে অলপ আৱিষ্কাৰ কৰিছা তোমালোকে ইতিমধ্যে জানিছা, বুজিছা, জ্ঞাত হৈছা। আৰু যিসকলে নাই জানা তোমালোকক মই দুআষাৰ ক'ব বিচাৰিছোঁ যে আমাৰ এই যিটো মগজু আছে, আমাৰ মাইণ্ডটো আছে, এইটো তিনিটা ষ্টেজত থাকে। এটা হৈছে কনচিয়াছ মাইণ্ড, সচেতন অৱস্থাত যিটো আমাৰ মস্তিষ্কই কাম কৰে সেইটো অৱস্থা। এটা আছে অৱচেতন মাইণ্ড, যিটো হৈছে আমাৰ ছাবকনচিয়াছ মাইণ্ড। আৰু 85% আমাৰ গোটেই জীৱনটো পৰিচালনা কৰে এই অৱচেতন আমাৰ এই মগজুৰ যিটো পাৱাৰ আছে সেই পাৱাৰটো বুজিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে উপলব্ধি কৰিবা যে তোমালোকে জীৱনত যিটোৱেই লক্ষ্য নোলোৱা কিয় সেই লক্ষ্যত উপনীত হ'বৰ বাবে এই ছাবকনচিয়াছ মাইণ্ডটোৱে তোমালোকক আটাইতকৈ সহায় কৰে। আৰু এই ছাবকনচিয়াছ মাইণ্ডটো তোমালোকে জাগ্ৰত কৰিবলৈ, শক্তিশালী কৰিবলৈ তোমালোকে আহিলা হিচাপে ল'ব লাগিব তোমালোকৰ কনচিয়াছ মাইণ্ডটো, সচেতন অৱস্থাত থকা তোমালোকৰ মগজুটো। আৰু সচেতন অৱস্থাত থকা তোমালোকে যি খাদ্য হিচাপে যিখিনি থটছ, যিখিনি চিন্তা তোমালোকে ৰাখিবা, সিমানেই বেছি শক্তিশালী হৈ উঠিব তোমালোকৰ অৱচেতন ছাবকনচিয়াছ মাইণ্ডটো। সেইবাবে তোমালোকে এই যিটো তোমালোকৰ পাৱাৰ হাউচ আছে, তোমালোকৰ শক্তিশালী এটা তোমালোকৰ সম্পদ আছে, এই সম্পদটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আৰু তেতিয়া তোমালোকে জানিবা যে তোমালোকৰ ওচৰত যিখিনি আছে সেইখিনি অধিক, সেইখিনি যথেষ্ট। তোমালোকে এইখিনি অঞ্চলতে ইয়াতে